কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে 50 লাখ টকাৰ ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যেটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছে আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এসিস্টেন্স টু এন্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিশ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰ পিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেন্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংক লোন বেংকৰ পৰা লোন লব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰী ইনভেস্ট কৰিব লাগিব এন্ড এসিস্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30% আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু হেতুকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এর এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল যে বহুত মানুহে